হেল্ল' ষ্টুডেণ্টছ, ইতিমধ্যে পাছ কৰি যোৱা HSSC 2024 দি পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলৰ কেইবাটাও ডাঙৰ সমস্যা দেখা দিছে আৰু এই সমস্যাকেইটা কিন্তু লাইফৰ লগত জড়িত। এতিয়া সমস্যাকেইটা হৈছে, প্ৰথম সমস্যাটো হৈছে ধৰা যে কোনখন কলেজত পঢ়িম। কলেজখন নিৰ্বাচন কৰোঁতে তেওঁলোকে অলপ সমস্যাত ভুগিছে যে কোনখন কলেজ চুজ কৰিলে ভাল হয়। লগতে তেওঁলোকৰ আৰু এটা সমস্যা হৈছে যে কোনটো ষ্ট্ৰীম চুজ কৰিম। আকৌ আৰু এটা কথা, ষ্ট্ৰীমটো চুজ কৰিলে এতিয়া কি ছাবজেক্টছ ল'ম। তো সেইটো এটা ডাঙৰ এটা সমস্যা তেওঁলোকে ভুগিবলগীয়া হৈছে। অকল ষ্টুডেণ্টসকলে নহয়, পেৰেণ্টছসকলেও সেইটো সমস্যাত ভুগিছে। তো আজিৰ ভিডিঅ'ত আমি ট্ৰাই কৰিম সেইখিনি সলিউশ্যন এটা দিবলৈ যে কোনখন কলেজত ল'বা বা কি ষ্ট্ৰীম ল'বা বা কি ছাবজেক্টছ ল'বা। সমস্যাটো ডিছকাছ কৰিব গৈ আছোঁ। তো প্ৰথম সমস্যাটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যে কোনখন কলেজ চুজ কৰিম। এতিয়া কলেজৰ কথা ক'বলৈ গ'লে এতিয়া বহুতে সোধে যে কোনখন কলেজ ভাল, কোনখন কলেজ বেয়া, তেনেকৈ বহুতো কথা ওলায়। এতিয়া কথাটো হ'ল যে আমি যদি সংকল্পবদ্ধ হওঁ যে মই ছেকেণ্ড ইয়াৰত HS মানে ভাল ৰিজাল্ট কৰিম, আমি যদি হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিম বুলি আমি ভাবি লওঁ, তেন্তে কিন্তু আমাৰ কলেজে মেটাৰ নকৰে। আমাৰ পঢ়াখিনি মেটাৰ কৰিব। আমি কিমানখিনি পঢ়িলোঁ সেইখিনিৰ ওপৰতহে আমাৰ ৰিজাল্ট দিব। কলেজখনে কিন্তু আমাৰ এনেকুৱা নহয়, কলেজখন এনেকুৱা এটা বস্তু নহয়, এটা মেচিন নহয় যে তোমালোকক সোমোৱাই দিয়াৰ লগে লগে তোমালোকে ভাল ৰিজাল্ট কৰি ওলাই আহিলা। পঢ়িবতো নিজে লাগিব। এতিয়া এনেকুৱাও আছে, বহুতে হয়তো ভাবি আছে যে মই প্ৰাইভেটত লগাম নে গভৰ্ণমেণ্টত লগাম। এতিয়া চোৱা, প্ৰাইভেট বা গভৰ্ণমেণ্ট মেটাৰ নকৰে। মই ভাবোঁ যে মেটাৰ নকৰে। তো তোমালোকে চোৱা, প্ৰাইভেটত লোৱাৰ লগে লগে কি হ'ব, কিছুমান হয়তো নোটছবিলাক তোমালোকে ইজিলি পাই যাবা। প্ৰাইভেটত যিহেতু নোটছবিলাক ধুনীয়াকৈ দি দিয়ে, আৰু আজিকালি গভৰ্ণমেণ্ট স্কুল বা কলেজবিলাকতো কিন্তু নোটছ দিয়া ব্যৱস্থাটো কৰিছে কিছুমান, আৰু কিছুমান হয়তো কৰা নাই, বহুতে কৰে। তো কি হয়, প্ৰাইভেটত হয়তো অলপ কষ্টটো কম হ'ব পাৰে। মানে যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কলেজৰবিলাকৰ, মানে তাত হয়তো কলেজ মানে কষ্টটো অলপ কম হ'ব পাৰে নোটছ বনোৱাৰ ক্ষেত্ৰত, কাৰণ নোটছবিলাক প্ৰভাইড কৰা থাকে। এতিয়া গভৰ্ণমেণ্ট কলেজত বা স্কুলত লগোৱাৰ লগে লগে হয়তো তোমালোকে নোটছবিলাক নিজে প্ৰিপেয়াৰ কৰিব লাগিব, হয়তো বিভিন্ন ৰেফাৰেঞ্চ বুক পঢ়িব লাগিব, কিন্তু তাতো কিন্তু লছ নহয়। তোমালোকে যদি নিজে নোটছ বনোৱা, বেলেগ বেলেগ ৰেফাৰেঞ্চ বুক ইউজ কৰা, সেইখিনি নলেজ তোমালোকৰ এক্সট্ৰা বাঢ়িবহে। প্ৰাইভেটত লগালা, তাত ৰেডিমেড নোটছ পালা, পঢ়িলা, মুখস্থ কৰিলা, এক্সামত দিলা। আকৌ এইপিনে গভৰ্ণমেণ্টত কি কৰিব লাগিব, নিজে অলপ কষ্ট কৰিব লাগিব, নোটছখিনি নিজে বনাব লাগিব হয়তো, বা ৰেফাৰেঞ্চ বুক লৈ পেলাই তাৰপৰা নিজে পঢ়িব লাগিব। তেতিয়া কি হ'ব, এইপিনে কি আছে, নলেজ আছে, হয়নে? এইপিনে নলেজ বাঢ়িব। আৰু এইপিনে যদি প্ৰাইভেট পঢ়া তোমালোকে, তাত অলপ কি হ'ব, তোমালোকৰ কষ্টটো কম হ'ব, কিন্তু বস্তুটো একে। মানে এজ এ ৰিজাল্ট, হয়নে, বছৰৰ শেষত সেই ৰিজাল্টটোৱে মেটাৰ কৰিব। তুমি কোনখন কলেজত পঢ়িছা নে কোনখন মানে ক'ত গৈছা, সেইটো মেটাৰ নকৰে। তোমালোকক পিছৰ অৱস্থাত কি হ'ব, তোমালোকৰ ৰিজাল্টখনে মেটাৰ কৰিব। ৰিজাল্টটো কি আহিল সেইটো মেটাৰ কৰিব। গতিকে যদিহে কষ্ট কৰিবলৈ সাজু আছা, তেন্তে কলেজে মেটাৰ নকৰে। তোমালোকে যিকোনো কলেজত চকু মুদি ল'ব পাৰা, জাষ্ট তোমালোকে কষ্ট কৰিবলৈ সাজু হ'ব লাগিব। এতিয়া আহিলে ষ্ট্ৰীমৰ কথা, যে কোনটো ষ্ট্ৰীম চুজ কৰিম। এতিয়া ৰিজাল্ট যেতিয়া বহুতৰে কি হ'ল, ভবামতে নহ'ল। বহুতে হয়তো ভাবিছিল ছায়েন্স ষ্ট্ৰীমত পঢ়িম, হয়নে? যেতিয়া তেওঁলোকৰ ৰিজাল্টটো বেয়া হ'ল, তেতিয়া হয়তো ঘৰৰ পৰা তেওঁলোকে কৈছে যে তই ছায়েন্স ষ্ট্ৰীমত নোৱাৰিবি নেকি, তেনেকুৱা কথা এটা আহিছে। বা বহুতে ধৰা কমাৰ্চত পঢ়িম বুলি ভাবিছে, কমাৰ্চৰ ষ্ট্ৰীমত নোৱাৰিবি নেকি, তেনেকুৱা কথা আহিছে। এতিয়া কথাটো হ'ল, ৰিজাল্ট বেয়া ভালৰ লগত কথা নহয়। আমি যদি বিচাৰোঁ যে মই ছায়েন্স ষ্ট্ৰীমত পঢ়িম, যদি মোৰ ভাল লাগে ছায়েন্স ষ্ট্ৰীমটো, মই ছায়েন্স পঢ়ি ভাল লাগে, যদিও মই মেট্ৰিকত কম নম্বৰ পাইছোঁ, তথাপি কিন্তু মই ছায়েন্স ষ্ট্ৰীমত পাৰিম, কাৰণ মোক সেইটো বস্তু ইণ্টাৰেষ্ট আছে। হয়তো মেট্ৰিকত কিবা কাৰণত মই পঢ়িব ভালদৰে নোৱাৰিলোঁ, বা কিবা টপিক মোৰ ক্লিয়াৰ হোৱা নাছিল, গতিকে মই কম নম্বৰ পালোঁ। কিন্তু যদিহে মোৰ সেইটো ছাবজেক্টৰ প্ৰতি ৰাপ আছে, ইণ্টাৰেষ্ট আছে, তেতিয়াহ'লে কিন্তু মই কি কৰিব পাৰিম, মই ছায়েন্স ষ্ট্ৰীমতো ভাল ৰিজাল্ট কৰিব পাৰিম। কিন্তু সেইটো কথাই যে আমি কষ্ট কৰিব লাগিব। তো সেইটো মই পেৰেণ্টছকো ক'ম যে যদিহে ল'ৰা বা ছোৱালীজনীৰ যোনটো ষ্ট্ৰীমত বেছি ইণ্টাৰেষ্ট আছে, সেইটো ষ্ট্ৰীমত দিয়ক। অকল জাষ্ট নাম্বাৰ চাই পেলাই, মাৰ্কশ্বিটখন চাই পেলাই দি লাভ নাই। যদিহে তেওঁ মাৰ্কশ্বিটত মানে যিকোনো এটা মানে ধৰি লওঁ, তেওঁ ষ্টুডেণ্টজনে হয়তো বিচাৰিছে ছায়েন্সত পঢ়িবলৈ, আপোনালোকে তাক ফ'ৰ্চ কৰিছে আৰ্টছত পঢ়িবলৈ, সি হয়তো আৰ্টছত গ'লে ইণ্টাৰেষ্ট নাপাবও পাৰে, ৰিজাল্ট বেয়াও কৰিব পাৰে। বা এনেকুৱা বহুত সময় হয় যে যাৰ ৰিজাল্ট ভাল হৈছে অলপ, তেওঁলোকক হয়তো পেৰেণ্টছে কৈ আছে যে আৰ্টছত ল'ব নালাগে, ছায়েন্সত ল'। তো সেইটো ক্ষেত্ৰত একেই কথা। তেওঁ হয়তো আৰ্টছত বেছি কমফৰ্টেবল, বেছি ইণ্টাৰেষ্ট আছে, তেওঁলোকক ছায়েন্সত দিয়াৰ লগে লগে তেওঁ অলপ হয়তো দিগদাৰ পাব পাৰে, বা তেওঁলোকে ভবামতে ৰিজাল্ট নহ'বও পাৰে। তো সেইবিলাক কথাই যে ছাত্ৰজনৰ বা ছাত্ৰীজনৰ ইণ্টাৰেষ্টৰ ওপৰত কথা। তেওঁ যদি কনভিন্স হয় যে মই সেইটো ষ্ট্ৰীমত ল'ম আৰু ভালদৰে পঢ়িম, তেতিয়াহ'লে যিকোনো ষ্ট্ৰীমত লৈ পেলাই এটা ভাল ৰিজাল্ট কৰিব পৰা যাব। এতিয়া নেক্সট টপিকটো হৈছে যে কি ছাবজেক্টছ ল'ম। এতিয়া ছায়েন্স ছিষ্টেমৰ ক্ষেত্ৰত আমি দেখা পাওঁ, যিসকলে ডক্টৰ বা ইঞ্জিনিয়াৰ পঢ়িম বুলি ভাবে, তেওঁলোকৰতো আছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি ধৰা আমাৰ লাগে নীট দিবলৈ। আকৌ এইফালে আমাৰ কি লাগে, ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ লাগে আমাৰ JEE দিবলৈ। গতিকে এইখিনি বাৰু ফিক্সড হৈ গ'ল। এইখিনি বা ফিক্সড হৈ গ'ল যে কি ছাবজেক্ট ল'ম, হয়নে? কোনোবা হয়তো ধৰা মেজৰ পঢ়িব বিচাৰে, মেজৰ কৰিব, মেজৰ লৈ পেলাই তেওঁলোকে হয়তো টিচিং লাইনত যাব বিচাৰে ছায়েন্সৰ পঢ়ি পেলাই, তো সেইটো পাৰ্টিকুলাৰ ছাবজেক্ট ল'লেই হ'ল। ধৰা কোনোবা হয়তো মেথছৰ টিচাৰ হ'ব বিচাৰে, তেতিয়াহ'লে মেথছ লৈ পেলাই ছায়েন্সত পঢ়িলেই হ'ল, তেওঁলোকে পিছৰ অৱস্থাত মেথছত
মেজৰ লৈ পেলাই তেওঁলোকে টিচাৰ হ'ব পাৰিব বা প্ৰফেচাৰ হ'ব পাৰিব সেইটো ক্লিয়াৰ হৈ গ'ল এতিয়া আৰ্ট চিষ্টেমত যদি কথা কওঁ ছাবজেক্টৰ কথা এতিয়া সেইটো ডিচাইড কৰিব যে তোমালোকৰ এইমটো কি তোমালোকে যদি পিছৰ চিভিল মানে ধৰা লাইক ইউপিএসসি বা এপিএসসি দিব বিচাৰিছা তেতিয়াহ'লে তোমালোকে ছাবজেক্ট কেইটা ধৰা আমি ইউপিএসসি বা এপিএসসিৰ কুৱেশ্যনবিলাক যদি চাওঁ তাত বেছিভাগ কৰপা থাকে জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স আৰু হিষ্ট্ৰী পা থাকে যদি তোমালোকে ডেডিকেটলি মনস্থ কৰি লৈছা যে মই ইউপিএসসি এপিএসসি এপিয়াৰ কৰিম তেতিয়াহ'লে ধৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি আৰু পলিটিকেল সায়েন্স তোমালোকে ৰাখিব পাৰা কম্বিনেশ্যনত আৰু বেলেগো ল'ব পাৰা এতিয়া সব পাঁচটা সাবজেক্ট কম্বিনেশ্যন থাকে হয়নে আমাৰ ইংলিছ আৰু আছামিজটো কমন থাকে আৰু বাকি তিনটা আমি ল'ব লাগে আৰু ফোর্থ সাবজেক্টটো আৰু এটা মানে বাকি চাৰিটা ল'ব লাগে কিন্তু তিনটা মেইন এটা ফোর্থ থাকে মানে এটা ফোর্থ মানে কি তাত ফেল কৰা পাছ কৰা তাত মেটাৰ নকৰে তো আমি যদি ফিজিক্স জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স আৰু হিষ্ট্ৰী লওঁ তেন্তে বাকি এটা বেলেগ এটা ল'লে ছ'চিয়লজি ল'ব পাৰা বাকি এডুকেশ্যন আছে এইবিলাক ল'ব পাৰা আৰু যদি পিছৰ অৱস্থাত তোমালোকে টিচাৰ হ'ম বুলি ভাবিছা তেতিয়াহ'লে তাত এডুকেশ্যন ল'ব পাৰা হয়নে কম্বিনেশ্যন তোমালোকে এডুকেশ্যন ল'ব পাৰা বা তোমালোকে যদি ভাবিছা যে মই পলিটিকেল সায়েন্সত পঢ়ি পলিটিকেল মানে টিচাৰ হ'ম তো পলিটিকেল ল'ব পাৰা কোনোবা হয় যদি লয়াৰ হ'ম বুলি ভাবিছে লয়াৰ হ'ম বুলি ভাবিলে তেতিয়াহ'লে পলিটিকেল সায়েন্স আৰু লজিকেল ফিলচফি ল'ব পাৰা কম্বিনেশ্যনত তো সেইটো তোমালোকৰ মেটাৰ কৰিব তোমালোকৰ লাইফৰ এইম কি এইম মতে তোমালোকে সাবজেক্টবিলাক চুজ কৰিবা আৰু এটা ইয়াতে কথা যে এইম মতে মই যে কৈছো এইম মতে চুজ কৰিবা কিন্তু কাৰো চাই পেলাই চুজ নকৰিবা কাৰোবাক এনেকুৱা নহয় যে মোৰ ফ্ৰেণ্ডে এটা কম্বিনেশ্যন লৈছে মই সেইকেইটা লওঁ তেনেকুৱা নহয় তোমাৰ ফ্ৰেণ্ডৰ যোনটো ইণ্টাৰেষ্ট তোমাৰ সেইটো ইণ্টাৰেষ্ট নাথাকিব পাৰে গতিকে সাবজেক্টবিলাক অলপ নেটত সাৰ্চ কৰি পেলাই গুগলত সাৰ্চ কৰি তোমালোকে চাব পাৰা যে কি সাবজেক্টত কি আছে হয়নে তো এনেদৰে তোমালোকে চুজ কৰিবা আৰু কমাৰ্চৰ ক্ষেত্ৰতো তোমালোকে অলপ চাই ষ্টাডি কৰি ল'বা কমাৰ্চৰ বাৰু ইমান মোৰ নলেজ নাই গতিকে মই ইমান ক'ব বিচৰা নাই তো সেইখিনি তেনেকৈ তোমালোকে যদি সাৰ্চ কৰি পেলাই চাই লোৱা তোমালোকে ইণ্টাৰেষ্টৰ প্ৰতি যদি সাৰ্চ কৰি চোৱা যদি সেইকেইটা সাবজেক্ট তোমালোকৰ ভাল লাগে তোমালোকে ল'ব পাৰা তো এইখিনিয়ে বস্তুবিলাক সলিউশন তোমালোকৰ হাততে আছে ক'বলৈ গ'লে তো বস্তুবিলাক অলপ জাষ্ট শান্ত মনেৰে বেলেগক নাচাই নিজৰ কথা ভাবি যেতিয়া তোমালোকে সাবজেক্ট চুজ কৰিবা বা কলেজৰ ক্ষেত্ৰতো তোমালোকে যদি বোলে লগৰবিলাক এফালে কৈছে মই সেইফালে যাব লাগিব কথা নাই তুমি বেলেগ ফালে গৈ পেলাই তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰা হয়নে তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'তে শেষ কৰি কি পঢ়িম কেলা